জি মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ ডিভিডি লিংক কি, কিয় ডিভিডি লিংক কৰিব লাগে, ডিভিডি লিংক নকৰি অৰুণোদয় নোসোমায় নেকি? ডিভিডি লিংক হৈছে আপোনাৰ বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা। যিটো একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক কৰা আছে সেই একাউণ্টতে টকাটো সোমাব। ডিভিডিৰ ফুল মিনিং হৈছে ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ। আগতে কি কৰা হৈছিলে, যিকোনো চৰকাৰী আঁচনি ধন বেংকত দিয়া হৈছিলে, বেংকৰ পৰা সেইটো আধাৰ লিংকত যাৰ যাৰ একাউণ্টত টকা সোমাই দিছিলে। গতিকে এতিয়া সেইটো প্ৰচেছত নগৈ চৰকাৰে কি কৰিব, ডাইৰেক্ট আধাৰ লিংকত টকাটো পঠাব। যিটো বেংকৰ লগত আধাৰ লিংক কৰা আছে সেই আধাৰ নাম্বাৰতে টকাটো সোমাব আৰু এই ডাইৰেক্ট বেনিফিচিয়াৰী একাউণ্টত ডাইৰেক্টকৈ সোমাই যাব। গতিকে যিটো বেংকৰ লগত আপোনালোকৰ আধাৰ লিংক কৰা আছে তাতে এতিয়া চৰকাৰী আঁচনিৰ ধন সোমাব। গতিকে ডিভিডি লিংক নকৰিলে আপোনালোকৰ টকা নোসোমায়, অৰুণোদয় নোসোমায় তেনেকুৱা কোনো কথা নহয়। যদি আপোনালোকৰ একাউণ্টত আধাৰ লিংক কৰা আছে তেনে ক্ষেত্ৰত আপোনালোকৰ টকা আপোনালোকৰ একাউণ্টত সোমাবই। চৰকাৰী যিকোনো আঁচনি ধৰক বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, কিষাণৰ টকা, PM কিষাণ যিটো আছে, সেই সকলো ধন এতিয়া কি কৰিব, আপোনাৰ আধাৰ লিংকৰ থ্ৰুদিয়ে আপোনালোকৰ একাউণ্টত সোমাব। গতিকে ভয় খাবলৈ কোনো কাৰণ নাই যে মই ডিভিডি লিংক কৰা নাই কাৰণে মোৰ টকাটো একাউণ্টত নোসোমায়, তেনে কথা নহয়। ডিভিডি লিংকৰ থ্ৰুদিয়ে আপোনালোকৰ টকাটো সোমাব, তেনে কোনো প্ৰচেছ নাই। আপোনাৰ আধাৰ লিংক কৰা থাকিলেই একাউণ্টত টকাটো সোমাব। যদি আপোনালোকৰ কেইবাটাও একাউণ্ট থাকে, প্ৰতিটো একাউণ্টৰ লগত আধাৰ লিংক কৰা আছে, তেনে ক্ষেত্ৰত অলপ প্ৰব্লেম হ'ব পাৰে। আপোনালোকৰ যিটো একাউণ্টত ইমান দিন অৰুণোদয় সোমাই আছিলে বা যিকোনো চৰকাৰী আঁচনি সোমাই আছিলে সেই একাউণ্টটোৱে আপোনালোকে আধাৰ লিংক কৰি ৰাখক। বাকীকেইটা একাউণ্ট আপোনালোকৰ আধাৰ লিংকটো কেঞ্চেল কৰি দিয়ক। আপোনালোকৰ বেংকত গ'লেই আপোনালোকে গম পাই যাব কোনটো একাউণ্টত আপোনালোকৰ আধাৰ লিংক কৰা আছে। যদি প্ৰতিটোতে আধাৰ লিংক কৰা আছে তেন্তে আপুনি সেইকেইটা কাটি যিটো একাউণ্টত চৰকাৰী আঁচনি সোমায় সেইটো ৰাখি দিব, বাকীকেইটা কেঞ্চেল কৰি দিয়ক। আৰু মাৰ্চৰ 10 তাৰিখে আপোনালোকৰ অৰুণোদয় সোমাবই, চিন্তা কৰিবলৈ কাৰণ নাই যদি আপোনালোকৰ সেই একাউণ্টৰ লগত আধাৰ লিংক কৰা আছে। গতিকে ডিভিডি লিংক নকৰিলে আপোনালোকৰ টকা নোসোমায় তেনে কোনো কথা নহয়। আধাৰ লিংক যিটো বেংকৰ লগত কথা আছে সেইটোতে আপোনালোকৰ টকাটো সোমাব। আধাৰ লিংক মানে হৈছে ডিভিডি লিংক কৰা। গতিকে ভয় খাবলগীয়া কোনো কথা নাই। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।